তোমালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি 6 নম্বৰ কৰিম। আমি অনুশীলনী 2.3 কৰি আছো, হয় না? আমি 2.3 কৰি আছো। আমি কৰি আছো বহুপদ। তাছত অংকবোৰ তোমালোকে কেনে পাইছা, বুজাত সহায় হৈছে নে নাই বা বুজি পাইছা নাই কমেন্ট কৰিবা। তোমালোকে কমেন্ট ইতিমধ্যে এটা এক দুজনৰহে কমেন্ট আহিছে, কমকে আহিছে। তোমালোকে কোনে কোনে শিকিছা অকমান কমেন্ট এটা কৰি দিবা, ভাল লাগিব। কেৱল অংকটো চাই গলে আমি গম নাপাম যে তোমালোকে বুজিছা নে নাই বুজা। গতিকে এটা অনুৰোধ থাকিল আমাৰ ফালৰ পৰা, তোমালোকে কমেন্ট এটা কৰি দিবা। অংকটো তোমালোকৰ কিমানখিনি সুবিধাজনক হৈছে বা কিমান বুজিব পাৰিছা, তেতিয়া আমাৰো ভাল লাগিব। এতিয়া আমি আজি 6 নম্বৰটো কৰিম। 6 নম্বৰটোত দিয়া আছে বহুপদ এটা দিয়া আছে। এটা বহুপদৰ এটা শূন্য 1 বুলি কৈছে। ইয়াৰ বাকি শূন্যকেইটা নিৰ্ণয় কৰা। এনেকুৱা ধৰণৰ অংক আমি ইতিমধ্যে কৰিছো, শূন্য ওলোৱা অংক আমি কৰিছো। এতিয়া ইয়াত কেৱল বহুপদটো দিয়া আছে আৰু এটা শূন্যহে দিয়া আছে, শূন্যকেইটা উলিয়াব লাগে। এতিয়া আমি শূন্য উলিয়াব হলে একো দিয়া নাই। আমি শূন্য যদি এটা আছে আমি x বুলি ধৰিলো, x বুলি ধৰি আমি কি পালো 1 বুলি ধৰিলো শূন্য এটা। তেতিয়া হলে ইয়াৰ প্লাস আছিল এইফালে মাইনাস হৈ গল। এনে ধৰণৰ হবগে এটা উৎপাদক। আমি এই উৎপাদকটোৰে আমি অংকটো কৰিম। বহুপদটোৰ উৎপাদকটোৰে আমি হৰণ কৰিব লাগিব। প্ৰথমে হৰণ কৰিব লাগিব, তাৰ পিছৰ আমি স্টেপ বাই স্টেপকে আমি সুন্দৰকে কৰি যাম। ইমান টান নহয়, তোমালোকে আগত এটা এনে ধৰণৰ অংক তোমালোকে কৰিছা যে শূন্য ওলোৱা আগতে কৰিছা, নকৰা নহয়। শূন্য তোমালোকে ওলোৱা অংক শিকোৱা হৈছে আৰু সেই মৰ্মে যাব। আমি 6 নম্বৰৰ প্ৰথমে 1টো কৰো। 6 নম্বৰৰ 3টা দিয়া আছে, আমি 1টো কৰিম। ইয়াৰ এটা উৎপাদক জাস্ট মই দেখুৱাই দিছো কেনেকে কৰিব লাগে, সেইটো মই বুজাই আছো তোমালোকক। এতিয়া আমাক প্ৰশ্নত দিয়া আছে বুলি লিখিছো। আমি সমাধানত দিয়া আছে বুলি লিখিলো। px আমাৰ দিয়া আছে 3x³ - x² - 3x + 1। ঠিক আছে, একবাৰ চাই লওঁ। 3x³ - x² - 3x + 1। এতিয়া সীমান্তহে দিয়া আছে আৰু আমাৰ শূন্য এটা দিয়া আছে। তাৰপিছত ধৰা হল আকৌ এটা আমি ধৰা হল লিখিলো, বা এইখিনি নিলিখিলেও তোমালোকে এনেকে সাইডত পাতি দিলেও হৈ যায়। কিন্তু মই বুজিবৰ কাৰণে দিছো হা, তোমালোকৰ সুবিধাৰ্থে এইটো মই লিখি দিছো। এইটো লিখিলেও তোমালোকৰ ভুল নহয়, নিলিখিলেও তোমালোকৰ এই পেৰাগ্ৰাফটো এই দুখাৰী তোমালোকে এই 2 লাইনটো তোমালোকৰ নিলিখিলেও চলে আৰু লিখিলেও একো নহয়, ক্ষতি ইয়াত একো নাই। ঠিক আছে, গতিকে তোমালোকৰ নিজৰ ইচ্ছা। তোমালোকে যদি পাৰা এনেকেও লিখি থব পাৰা, এনেকে লিখি থলে তোমালোকৰ হৈ যাব। কাৰণ এনেকে লিখি পেলাই যদি তোমালোকে এইটো সাইডত ৰাখি দিয়া তেতিয়াও বুজি পাব। তাৰ পিছত ধৰা হল x এটা শূন্যৰ মান হল 1। ঠিক আছে, এইটো 1 হা, 1। গতিকে আমি 1টোক ইফালে লৈ আহিলো, -1 = 0। যেহেতু x - 1 বহুপদটোৰ এটা উৎপাদক হব। ঠিক আছে, এইটো আমি ধৰি ললো উৎপাদক হব। গতিকে আমি x - 1 এইটোক আমি হৰণ কৰিম। এটা হৰণ কৰোতে আমি আগতে পাইছো x অকল আছে, ইয়াৰ লগত কি পূৰণ কৰিলে আমি কিউব পাম। এইটো কিউব আছে, গতিকে আমি কিউব পাব লাগিব। x² কৰিলে আমি কিউব পাম আৰু 3 পাব হলে আমি 3 দিম। শৰ্টকাট আগতে কৰিছো আমি। তাৰ পিছত আকৌ এই 3x² আমি 1ৰে কৰিম। মাইনাস আছে, মাইনাসে প্লাসে মাইনাস হ'ব। গতিকে আমি এইটো পালো, সৰি মই লিখা নাছিলো হা। x² কৰিলো, x³ পালো। তাৰপিছত 3 আছে, 3টো আমি দি দিলে হ'ল। ঠিক আছে, তাৰপিছত 1ৰে কৰিলে প্লাসে মাইনাসে মাইনাস হ'ব। মাইনাসটো ক'ত লিখিম, স্কয়াৰ। এইটো যিটো 1ৰ লগত যিটো পূৰণ কৰো সেইটোৱে হ'ব। গতিকে স্কয়াৰ আছে, আমি স্কয়াৰ তলতে লিখিব লাগিব। গতিকে 3x² হ'ল। এতিয়া আমাৰ কি আহিব, এইটো
প্লাস আছে এটো মাইনাস হ'ব এটো মাইনাস আছে প্লাস হ'ব হয় না আগতে কৰিছিলো এইখিনি তোমালোকে পটককে নোট কৰা তাৰ পিছলে আমি গৈ আছো আমি এটোৰ সমাধানটো উলিয়াই লওঁ তাৰ পিছৰ পৰ্যায়ত আমি ধুনিয়াকে বুজাইছো বুজি পাবা স্টেপ বাই স্টেপ এটা সুন্দৰকে তোমালোকে আৰু বুজি নাপালে কমেন্ট কৰিবা বুলি কৈ আছো আৰু যি সকলে এবাৰতে বুজি পাইছে তেওঁলোকক কমেন্ট কৰিবা দেই আৰু যি সকলে দুবাৰ বুজি পাইছে তেওঁলোকক কমেন্ট কৰিবা খুবই আমাৰ ভাল লাগে না গম পালে যে কোনবাই ভালদৰে বুজি পাইছে কোনবাই কেনেকৈ বুজি পাইছে আমাৰ জানিবলৈ ইচ্ছা যায় ন তে ভাল লাগে আৰু যদি তোমালোকে কমেন্ট কৰিব নাপাহৰিবা এইখিনি নোট কৰি লোৱা এটা আমি নেক্সট স্টেপ কৰি আছো তোমালোকে ধুনিয়াকে নোট কৰিলা এতিয়া এইখিনিলে চোৱা এটো আমি কৰিলো যে x ৰ লগত আমি 3x² পূৰণ কৰিলে x³ পালো তাৰছত একৰে কৰিলে আমি যেটো আছে হেটোই পালো ঠিক আছে 3x² পালো এটো তলটো মনত আছে প্লাস থাকিলা মাইনাস মাইনাস থাকিলা প্লাস হৈ যায় গতিকে এটো প্লাস আছে ডাঙৰ সংখ্যাটোৰ ওচৰত প্লাস আছে গতিকে আমি ডাঙৰটো লিখিম ডাঙৰটোৰ জায়গাত আমি প্লাসে লিখিব লাগিব যদি আমি মাইনাসটো ডাঙৰ থাকিলে হয় এটো মাইনাস হয় তেন বেলেগ কথা আছিল এই যে 3 টো ডাঙৰ গতিকে এটো প্লাসে হ'ব গতিকে 3 পা 2 গলে থাকিল 3 পা 1 গলে থাকিল 2 গতিকে 2x² স্কয়াৰটো নামি আহিব x² টো তাৰছত -3 -3x আৰু +1 টো নামি গল এটা 2x² পাবলৈ হলে আমি 2x² পাবলৈ x x² গতিকে 2 আছে গতিকে 2 টো দি দিম আৰু ইয়াৰ আগফালে প্লাস থকাৰ কাৰণে প্লাস চিনটো দিছো ঠিক আছে এটা আগতে কৰিছো গতিকে ইমান কবলগীয়া নাই ন মাইনাসে প্লাসে মাইনাস হল তাৰছত আৰু একৰ লগত যেটো পূৰণ কৰে হেটো হ'ব 2x হৈ গল তাৰ পিছত এটো মাইনাস হলে এটো কটাকটি গল এটো তোমাৰ প্লাস আছে সৰুটো ডাঙৰটো মাইনাস গতিকে ডাঙৰটোৱে হ'ব মাইনাসে বহিব 2 পৰা 1 গলে থাকিল অনলি x ঠিক আছে তাৰছত মাইনাসে মাইনাসে প্লাস হল 1 1 1 গতিকে হেকত 0 থাকিল ঠিক আছে 0 থাকিল বুজি পাইছা এটো অংক বাৰে বাৰে আমি কৰি আছো গতিকে মই একদম পটাপট বুজাই দিছো তোমালোকে নিজে চালে বুজি পাবা একো টান নহয় এটো অংকটো একেবাৰে সহজ ইয়াৰ পিছৰ পৰ্যায়লৈ গৈ আছে আমি 0 উলাবলৈ লাগিব 0 অৰ্থাৎ আমাৰ 0 নহয় আমাৰ শূন্য কেইটা আমি কেইটা উলিয়াব লাগিব আমি এটা হৰণটো কৰি লৈছো আমি qx টো পাইছো qx টোক আমি ডিভাইড কৰি পেলাই qx টোক আমি কৰি পেলাই আমি উৎপাদক উলিয়াই পেলাই কৰিম আমি তাৰ প্ৰচেছটো গৈ আছো ঠিক আছে এতিয়া আমি হৰণ কৰি কি পালো gx qx rx আমাৰ ইতিমধ্যে উলাই গল তোমালোকে বইখন চালে গম পাবা আমি আমাৰ px আছিল এইটো হয় না আমাৰ যেটো অংকত দিয়া আছিল মানে প্ৰশ্নত দিয়া আছিল কিতাপত আমাৰ qx আছিল এইটো এতিয়া আমি এটা সূত্ৰ পাইছিলো px সমান gx * qx + rx ঠিক আছে আমি এই সূত্ৰটো প্ৰয়োগ কৰিম এটা qx to px টো আমি লিখি দিলো তাৰছত gx x1 x - 1 * 3x² + 2x - 1 + rx হয় না 0 এটো হৈছে qx এটো হৈছে rx এতিয়া আমি 0 টো আমাৰ 0 প্লাস হৈছে 0 টো নিলিখিলেও কথা নাই আমি এই দুটা পাতি ললো এটা লিখি দিলো যেনেকৈ আছে তেনেকৈ তাৰ পিছত এটা এই দুটা আমি আৰু এটা অংক কৰিছিলো বহুপদত পাইছে তোমালোকে এই মাজৰটো মানে ডিভাইড কৰি কৰা অংকটো মাজৰটো যে ডিভাইড কৰা হয় ভাগ কৰি লিখা হয় সেইটো প্ৰসেছত আমি এটো লিখিলে আমাৰ শূন্যকেটা ওলাব এটো যেনেকৈ আছে তেনেকৈ পাতিলো এটা এটো ভাগ কৰিব হলে 2 আছে 1 3 * 3 হয় না 1 3 * 3 গতিকে 3 পা আমি 1 যদি মাইনাস কৰো তেনে 2 পাম সিম্পল হৈ গল গতিকে 3x² পাতিলো প্লাস 3x - x দিলো মানে অৰ্থাৎ -1 1x 1 টো নিলিখে কাৰণে only x মানে 1 গতিকে 3x ৰ পৰা -1 গলে আমি 2x পাম ঠিক আছে আৰু -1 টো লিখি দিলো এতিয়া x - 1 টো থাকিলে তাৰছত ইয়াৰ পৰা আমি কমন হিচাপে লব লাগিব এই দুটাৰ পৰা কমন কি পাম 3x কমন হ'ব 3x কমন তাৰছত x আৰু থাকি গল অৰ্থাৎ এটো x স্কয়াৰ হ'ব x স্কয়াৰ বুজাব গতিকে আমি এই দুটাৰ পৰা 3x কমন হলো থাকিল ইয়াত x আৰু ইয়াত 1 গতিকে এই দুটা পূৰণ কৰিলে কিমানটো হ'ব তাৰছত মাইনাস আছে মাইনাস দি দিলো এটা x - 1 ৰ কমন কি হ'ব 1 হ'ব আমি 1 লিখি দিলো তাৰছত x ৰ লগত 1 ৰ লগত x পূৰণ কৰিলে x এ হ'ব তাৰ পিছত মাইনাসে প্লাস হৈ গল তাৰছত 1 গুণ 1 হ'ব ঠিক আছে একেলগে বুজি পালা আগতে কৰিছো তাৰছত এটো তলত নামি আহিলে এনেকৈ যেনেকৈ আছে তেনেকৈ নামি আহিলে তাৰ পিছত
এই দুটাৰ কমন আছে, দুটা আছে, আমি এটা ললো x + 1, তাৰ পিছত আমাৰ 3x আৰু -1 লিখি দিলো। এতিয়া আমি ইতিমধ্যে এটা পোৱা আছে, আমি এইটো শূন্য পালো, x - 1ৰ আমি পালো +1, x + 2ৰ আমি -1, ঠিক আছে, আৰু 3x - 1ৰ আমি পালো মাইনাস আছে, সোফালে নিয়ালৈ প্লাস হৈ গল, আৰু এইটো পূৰণ হৈ আছে, ইফালে নিয়ালৈ হৰণ হৈ গল, ঠিক আছে। গতিকে x = 1/3 এটা আমি লিখিব লাগিব এটাকে, বাকি শূন্য কেইটা হল বা বাকি শূন্য কেইটা তেনেকে লিখিব পাৰো, বাকি শূন্য কেইটা লিখিলেও হল, বাকি শূন্য দুটা লিখিলেও হল, -1 আৰু -1 আৰু 1/3 ইমানটোৱে, ঠিক আছে। এইখিনি তোমালোকে নোট কৰা ফটাফট, তাৰপিছত আমি 2 নম্বৰটো কৰিবলৈ যাওঁ। ইমান টান নহয়, অংক কৰিবলৈ সহজে হৈ যায়, গতিকে খালি বুজিবলৈ চেষ্টা কৰিবা অকমান। কেনেকৈ কৰিছো সেই প্ৰচেছটো মনত ৰাখিলে হ'ল, আৰু এটা এটা ভাগকে তোমালোকে লিখি যাবা যে কোনটো কেনেকৈ উলিয়াব লাগে সেইটো মনত ৰাখি যাবা। খালি শূন্য দুটা থাকিলে কেনেকৈ ওলাব লাগিব, এটা থাকিলে কেনেকৈ ওলাব লাগিব, সেই প্ৰচেছটো মনত ৰাখি যাবা, তেতিয়া তোমালোকে ধুনীয়াকৈ কৰিবলৈ পাবা, ঠিক আছে। এইখিনিতে এটা মিষ্টেক হৈ আছিলে, কি হল চিয়াহী শেষ হৈছিল, ইতিমধ্যে চিয়াহী ভৰালো, তাৰপিছতো দেখোন কাম দিব বিচৰা নাই, ওলাবই নিবিচৰা হ'ল যে। আহিছে অলপ, এইটো আছিলে কিউব, হা, এইটো কিউব আছিলে, মই স্কোৱাৰ লিখি থলো, সেইটো কাৰণে মই অকণ নিজৰ খেলি মেলি লাগি গৈছিলে, মানে পটককৈ লিখোঁতে লিখি দিলো, স্কোৱাৰ লিখি দিলো। কিউব থাকিলে আমাৰ পাৱাৰ যিমান থাকে তিমানটা শূন্য ওলায়, হয়নে? এতিয়া আমাৰ 3টা শূন্য ওলাইছে, এইটো হৈছে পাৱাৰটোৰ ওপৰত ডিপেণ্ড কৰে। ইয়াত পাৱাৰ 3 আছে, গতিকে আমাৰ শূন্য ওলাব 3টা, এটা শূন্য দিয়া আছিলে 1, আৰু এই দুটা শূন্য আমাৰ ইতিমধ্যে ওলাইছে, ঠিক আছে। বাকি শূন্য কেইটা হ'ল -1 আৰু 1/3, এইটোৱে শুদ্ধ উত্তৰ। গতিকে যদি আগতো লিখা যদি কিউব লিখা নাছিলো, তোমালোকে শুধৰাই ল'বা, চাই ল'বা, কাৰণ পিছত মই যেতিয়া চাইছিলো তেতিয়া মই গম পালো যে হয়তো মই কিউব নিলিখিলো একচুৱেলি ক'বলৈ গ'লে। বাৰু একো নাই, তোমালোকে মই এতিয়া 2 নম্বৰটো কৰাবলৈ গৈ আছো, ঠিক আছে। এতিয়া 2 নম্বৰটো দিয়া আছে, 2 নম্বৰটো দিয়া আছে x⁴ plus x³ minus 9x² minus 3x plus 18, আৰু শূন্য দুটা আছে √3 আৰু -√3, ঠিক আছে। এতিয়া আমাৰ পাৱাৰ দিয়া আছে 4, px, অৰ্থাৎ px আমাৰ এইটো বহুপদটো আমাৰ এইটো হ'ল, ইয়াৰ পাৱাৰ কিমান আছে 4, গতিকে আমাৰ ইয়াত শূন্য হ'ব 4টা। এতিয়া দুটা শূন্য অলৰেডি দিয়া আছে, কি দিয়া আছে √3 -√3 দুটা দিয়া আছে, বাকি শূন্য দুটা নিৰ্ণয় কৰিব দিছে। এটা বাকি শূন্য দুটা আমি কেনেকৈ উলিয়াম, গতিকে শূন্য ওলোৱা তোমালোকে ভালকৈ শিকি লোৱা। এটা দিয়া আছে px, বহুপদটো দিয়া আছে x⁴ plus x³ minus 9x² minus 3x plus 18, আৰু শূন্য দুটা কি দিয়া আছে স্কোৱাৰ √3 আৰু -√3, গতিকে আমি অথনি কৈছিলো যে আমি শূন্যটো x হিচাপে ধৰিলে আমি বহুপদত কৰাত সুবিধা হ'ব। আমি x √3 ধৰিলো, অৰ্থাৎ মাইনাস আমি কি বুলি কয় x টো শূন্য এটা আইটো ধৰিলো, গতিকে x √3, গতিকে √3 ইফালে অনাৰ লগে x - √3 = 0, আৰু x -√3 মাইনাসটো ইফালে অনাৰ লগে প্লাস হৈ গ'ল x + √3 0। এতিয়া যেহেতু আমি এই দুটা পালো, এই দুটা কি পালো আমি a/b আৰু a + b, আমি সূত্ৰটো আগতে কৰিছিলো। ইয়াৰ কি হ'ব ফৰ্মুলাটো a² - b² হ'ল না, এনেকে ধৰণৰ আমি পাম। গতিকে
এইটো আমি ইতিমধ্যে শিকি থোৱা আছে আমি এতিয়া এইটো কৰিম এতিয়া আমি এই a by b আমি ইতিমধ্যে গম পালো সৰি a minus b আৰু a plus b এতিয়া a square minus এইটো আমি একলগ কৰিব হলে হোল স্কয়াৰ দি পেলাই আমি ৰুট দি দিলে হৈ গল এটা ৰুট কি বুলি স্কয়াৰ দিলে হল হোল স্কয়াৰ √3 ক আমি স্কয়াৰ দিলে মানে দুটা বুজায় ঠিক আছে এটো গম পাইছে এটা আমি √2 আৰু স্কয়াৰ টো উঠাই দিলে অনলি 3 থাকিব x স্কয়াৰ - 3 এতিয়া x স্কয়াৰ - 3 বহুপদৰ এটা উৎপাদক পালো এই উৎপাদকটোৰে আমি এই বহুপদটোক এতিয়া হৰণ কৰিম ঠিক আছে বুজি পালা এখিনলৈকে আগৰ দিনা সেম আমি এটা হৰণ কৰি লম এখিনি নোট কৰা এতিয়া আমি হৰণ কৰিম হৰণ কৰাত আমাৰ যেটো বহুপদ দি আছে পাতি ললো আৰু আমাৰ উৎপাদক যেটো পালো হেতু আমি হৰণ কৰিম এতিয়া 4 স্কয়াৰ পাবলৈ হলে প্ৰথমে x স্কয়াৰ 4 টু দি পাৱাৰ সৰি x টু দি পাৱাৰ 4 পাবলৈ হলে আমি x স্কয়াৰ আৰু x স্কয়াৰ পূৰণ কৰিলে 4 টু দি পাৱাৰ x টু দি পাৱাৰ 4 পাম ঠিক আছে এতিয়া x স্কয়াৰ আকৌ 3 ৰে কৰিলে মাইনাসে প্লাসে মাইনাস হ'ব গতিকে 3 ৰে কৰিলে 3x স্কয়াৰ হ'ব গতিকে 3x স্কয়াৰ কত আছে স্কয়াৰ ইয়াত আছে গতিকে আমি 3x স্কয়াৰ ইয়াত পাতিম এতিয়া এটো মাইনাস হল মাইনাসে প্লাসে কটাকটি গল x কিউব নামি আহিল তাৰ পিছত ইয়াত যেতিয়া ডাঙৰটো মাইনাসত আছে মাইনাসে দিম 9 পৰা 3 গলে 6 থাকিল 6x স্কয়াৰ minus 3x নামি আহিল 18 নামি আহিল ঠিক আছে এতিয়া আমি x কিউব পাবলৈ হলে ইয়াত প্লাস আছে আগফালে গতিকে আমি প্লাসটো দি ললো x স্কয়াৰ ইনটু x হলে x কিউব পালো ঠিক আছে এতিয়া x অফ 3 ৰে কৰিলে মাইনাসে প্লাসে মাইনাস হ'ব গতিকে 3 আৰু x হলে পূৰণ কৰিলে 3x পাম 3x এতিয়া 3x ইয়াত অনলি x ইয়াত আছে গতিকে আমি মাইনাসত পালো প্লাসে মাইনাসে মাইনাস 3x ইয়াত পাতিম আমি ইয়াত পাতিব নোৱাৰো আগতে বুজোৱা হৈছে যে যত আমি যেটো ৰুট থাকিব বা পাৱাৰ থাকিব সেইমতে পাতিব লাগিব ইয়াত কিউব থাকিলে কিউব স্কয়াৰ তলত যদি স্কয়াৰ আহে স্কয়াৰ আৰু অনলি x অনলি সংখ্যা আহিলে ইয়াত আগতে হিকুৱাই হৈছে এতিয়া এটো মাইনাস হল মাইনাসে প্লাসে কটাকটি গল মাইনাস 6x স্কয়াৰ নামি আহিলে ঠিক আছে তাৰপিছত এটো প্লাস হল প্লাসে মাইনাসে কটাকটি গল প্লাস 18 নামি আহিলে এটা 6x স্কয়াৰ আছে ইয়াত x স্কয়াৰ আছে গতিকে আমি 6 টো দিলে আমি ইয়াত মাইনাস আছে কাৰণে মাইনাস দিয়া হৈছে হা ইয়াত মাইনাস আছে কাৰণে মাইনাস দিয়া হৈছে এতিয়া আমি 6x স্কয়াৰ পাবলৈ হলে আমি x স্কয়াৰৰ লগত 6 পইণ্ট কৰিলে আমি মাইনাস 6x স্কয়াৰ পাই গল এতিয়া মাইনাসে প্লাস গতিকে 6 3 গুণ 18 পাই গল এতিয়া এটো মাইনাস এটো প্লাস হল তো কম পাইছা আগতে হিকুৱা হৈছে কাৰণে মই পটাপট কৰি গৈছো এটো প্লাসে মাইনাসে কটাকটি গল এটো মাইনাসে প্লাসে কটাকটি গল অৰ্থাৎ 0 এতিয়া আমি qx পালো আমি gx qx rx px হয়নে এটো পালো এতিয়া আমি সূত্ৰটো প্ৰয়োগ কৰিব লাগিব আমি সূত্ৰ অথনি যে আমি শিকালো অলপ আগত সেইমতে আমি কৰিব লাগিব আমি সূত্ৰটো পাতিব লাগিব সূত্ৰটো আছিল আমাৰ কৈ আছে এটো নোট কৰি লোৱা এতিয়া আমি সূত্ৰটো আছিল px qx into gx into qx plus rx এতিয়া আমি gx পালো x স্কয়াৰ - 3 আৰু qx পালো x স্কয়াৰ plus x minus 6 plus rx 0 ঠিক আছে এতিয়া আমি 0 তো লিখা নিলিখা কোনো কথা নাই আমি নিলিখিলো এটা নিলিখি পেলাই আমি ডাইৰেক্ট এটো পাতি দিলো 0 নিলিখাকে তাৰ পিছত আমি এটো কি কৰিম আমি আগতে কৈছিল যে মাজৰটো আমি ভাগ কৰি লিখিব লাগে কেনেকৈ ভাগ কৰিম আমি এই প্ৰথমে শেষৰটো আৰু প্ৰথমৰটো পূৰণ কৰিব লাগে 6 গুণ 6 পালো গতিকে মাজৰটো আমি 6 হ'ব লাগিব যোগ বা বিয়োগ কৰিলে পূৰণ কৰিলে এতিয়া আমি এটো যোগ বা বিয়োগ কৰি আমি মাজৰটো পাব লাগিব গতিকে মাজৰটো পাব হলে 6 ক আমি 6 পালো 6 গুণ 6 এটা 2 3 গুণ 6 গতিকে আমি 3 পৰা 2 মাইনাস বিয়োগ কৰিলেও আমি 1 পাম 1 এটো পাম x পাম ঠিক আছে এটা ভাগ কৰি দিলু x স্কয়াৰ প্লাস 3x minus 2x অৰ্থাৎ আমি x এ পাম এটো দুইটা মিলাই আমি x এ minus 6 টো আহি গল এতিয়া এটো যেনেকৈ আছে তেনেকৈ আহি থাকিব এটো লল কোনো কথা নাই এতিয়া এটো আমি কমন হিচাপে
আমি এতিয়া এই দুটাৰ কমন হিচাপে কি পাম x পাম থাকিলে কি x + 3 তাৰপিছত মাইনাসটো আছে মাইনাস দিলো এই দুটাৰ ভিতৰত কি কমন আহিব 2 টো কমন আহিব 2 আহি গল তাৰপিছত x প্লাস টো কেনেকৈ আহিল এই দুটা যে আছে মাইনাসে 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 প্লাস গতিকে এটো প্লাস হ'ব এতিয়া 2 টো আমাৰ আহি গল x টো থাকিলে তাৰ পিছত x 2x * twice x আৰু 2 3 গুণ 6 এটো হৈ গল তাৰ পিছত আমাৰ প্লাস x + 3 x + 3 দুটা আছে আমি এটা লিখিলো আৰু x - 2 আমি এটা লিখিলো এতিয়া যেতিয়া x² - 3 0 হয় তেতিয়া x² - 3 টো ইফালে লৈ গ'ল +3 হ'ল আৰু যেতিয়া আমি স্কয়াৰটো ভাঙিবই লাগিব স্কয়াৰটো আমাৰ সিফালে কৰি দিয়া লগে লগে 3 ওপৰ ৰুট আহি গ'ল ধৰ √3 হৈ গ'ল এটো √3 হৈ গ'ল x + 3 0 হ'ল তে x টো x ইকুৱেল ইফালে যোৱাৰ লগে লগে -3 হ'ল এটো তোমালোকে জানাই x - 2 সিফালে যোৱাৰ লগে লগে x + 2 হ'ল এতিয়া আমি লিখিব লাগিব এটাকে বাকি শূন্য কেইটা তলত লিখিবা এটাকে বাকি শূন্য কেইটা -3 আৰু লিখাবা নিলিখা পিছৰ কথা আৰু নিলিখিলেও হ'ব -3 আৰু 2 বা ডাইৰেক্ট এনেকৈ লিখিব পাৰা এনেকৈ লিখি দিলে হৈ গ'ল এইটো 2 নম্বৰটো আমাৰ শেষ হৈছে এতিয়া আমি 3 নম্বৰটো কৰিম একেই প্ৰসেছতে কৰি আমি উলিয়াব লাগিব একো টান নহয় এতিয়া আমাক প্ৰশ্ন 3 নম্বৰটো দিয়া আছে প্ৰশ্নটো দিয়া আছে আমাক px দিয়া আছে অৰ্থাৎ বহুপদটো দিয়া আছে x⁴ - 2x³ - 26x² + 54x - 27 এইটো বহুপদটো দিয়া আছে আৰু বহুপদৰ শূন্য দুটা দিয়া আছে 3 * √3 আৰু -3 * √3 এতিয়া আমি যেহেতু x = 3 অৰ্থাৎ শূন্যটো আমি ধৰিছো x = 3 √3 আৰু x = -3 * √3 এতিয়া আমি এই 3 * √3 আমি ইফালে আনিলে মাইনাস হ'ল আৰু এটো মাইনাস আছে ইফালে অনাৰ লগে লগে প্লাস হ'ল এতিয়া আমি এই দুটা আমি এনেকৈ লিখিলো যেহেতু x - 3 * √3 আৰু x + 3 * √3 এটো মাইনাস আৰু প্লাস গতিকে আমি এটো কি পালো a/b a - b * a + b এনেকৈ পালো গতিকে এটো আমি হেতু সূত্ৰত আমি লিখিম এতিয়া আমি এটোটা পূৰণ কৰিলে পাম আমি x² - আমি 3 * √3 আমি স্কয়াৰ কৰি দিলো তাৰ পাছত x² এনেকৈ লিখিলো মাইনাস এতিয়া আমি এই ৰুটটো আৰু স্কয়াৰটো আঁতৰাব হলে আমি 3 ৰুট কৰিলে আমি 3 * 3 = 9 আৰু এটো ৰুটটো আৰু স্কয়াৰটো আঁতৰি গলে অকল 3 থাকিলে এতিয়া আমি x² - 27 পালো গতিকে এটাকে লিখিব পাৰা x² - 27 বহুপদটোৰ এটা উৎপাদক বা ইয়াৰ লগত লিখিলেও কোনো কথা নাই তোমালোকে লিখিবা তলত লিখি দিবা আগত যেনেকৈ লিখিছো এটাকে x² - 27 বহুপদটোৰ এটা উৎপাদক এতিয়া আমি এই উৎপাদকটোৰে আমি এটো কি বলো gx এই gx ৰে আমি px ক আমি এতিয়া হৰণ কৰিম এটা আমি হৰণ কৰিম এখিনি নোট কৰিবা এতিয়া আমি উৎপাদকৰে অৰ্থাৎ gx টো পাইছিলো gx ৰে আমি বহুপদটোক আমি পূৰণ কৰিম বহুপদটো পূৰণ কৰাৰ লগে লগে আমি ইয়াত আছে x⁴ আছে না এটা x² * x⁴ এতিয়া -27 ৰে ইয়াক কৰিলে আমি প্লাসে মাইনাসে মাইনাসে হ'ব 27
x স্কয়ার ইনটু 27x স্কয়ার হ'ব গটিকে আমি স্কয়ার কোড আছে স্কয়ার ইয়াত আছে গটিকে আমি প্লাসে মাইনাসে মাইনাস 27x স্কয়ার হৈ গল এতিয়া আমি এটো প্লাসে প্লাসে মাইনাস কটা কটি গল মাইনাস 2x কিউব নামি আহিলে তাৰপিছত এটো ডাঙৰটো কি আছে প্লাস আছে ইয়াত তলত ডাঙৰ প্লাস আছে গটিকে প্লাসে হ'ব ইয়াত কিবা নাহিলে অনলি x স্কয়াৰ আহি গল অৰ্থাৎ ইয়াৰ এক এটা আছে 27 পৰা 26 গুণ থাকিলে গটিকে x স্কয়াৰ থাকি গল প্লাস 54x নামি আহিল আৰু 27 নামি আহিল এতিয়া মাইনাস আছে কাৰণে ইয়াত মাইনাস দিলু আমি মাইনাসটো লব লাগিব এতিয়া আমি 2x কিউব পাব নহলে 2x ৰ লগত x স্কয়াৰ পূৰণ কৰিলে আমি 2x কিউব পালো এটা 27 ক আমি 2x 20 মাইনাস মাইনাসে প্লাস হ'ব 27 ক আমি 2x এৰ পূৰণ কৰিলে আমি পাম 54x 54 কোন আছে 54 ইয়াত x আছে আমি ইয়াত লিখিব নোৱাৰো জানাই যেটো পাৱাৰ থাকিব সেইমতে আমি লিখিব লাগিব গটিকে ইয়াত কোনো প্ৰকাৰ পাৱাৰ নাই তাতো পাৱাৰ ওলোৱা নাই গটিকে আমি ইয়াত লিখিলো x ওলাইছে x ৰ তলত লিখিলো এটো মাইনাস মাইনাস প্লাস 54x হল এতিয়া এটো মাইনাস হল এটো প্লাস হল এটো কাটা কাটি গল সেম সেম আছে এটো কাটা কাটি গল আমাৰ x স্কয়াৰ নামি আহিলে মাইনাস 27 আহি গল x স্কয়াৰ মাইনাস 27 অল এটো আছে গটিকে আমি ইয়াত প্লাস আছে গটিকে আমি প্লাস দি ললো x স্কয়াৰ into 1 অর্থাৎ x স্কয়ার এগুণ x স্কয়ার হ'ব মাইনাস প্লাস মাইনাস 27 এগুণ 27 লাস্ট 0 এতিয়া আমি px qx gx rx উলাই গল এতিয়া আমি সেই সূত্ৰত গৈ পেলাই আমি আগত জানাই কৰিছো তেনেকে কৰিব লাগিব এটা নোট কৰা এতিয়া আমি যেটো সূত্ৰ প্ৰয়োগ কৰি আগতে আমি উলিয়াইছিলো সেই ধৰণে আমি কৰিম এতিয়া আমি px তোমালকে লিখিব পাৰা ইয়াত নিলিখিলো কথা নাই তোমালকে বাৰু লিখি লবা ঠিক আছে মোৰ জায়গা কম কাৰণে মই লিখা নাই জানিবা এখানে জায়গাটো কম হল বহুত দীঘল হৈ যায় তো এটো কাৰণে লিখা নাই এতিয়া আমি gx টো পাতি ললো আৰু qx টো আমি পাতিলো আৰু rx টো আমি পাতি দিলো এটা gx টো এনেকে থাকক আমি এটো কি কৰিম 0 টো আছে এটো ঠকা নথকা একে গতিকে আকৌ আমি পাতি দিলো এতিয়া আমি এটোক আমি মানে মাছটো আমি ভাগ কৰি লিখিব লাগিব 1 একো নাই গতিকে আমি 1 এ উলিয়াব লাগিব এতিয়া আমি মাইনাস x আৰু মাইনাস x অৰ্থাৎ পূৰণ কৰিলে আমি মাইনাস 2 পাম ঠিক আছে প্লাস 1 এতিয়া এটা আমি ভাগ কৰি লিখিলো মাইনাস x মাইনাস s অৰ্থাৎ দুটা প্লাসে হৈ যাব এতিয়া আমি এই দুটা কমন পালো x minus 1 তাৰ পিছত এই দুটা কমন পালো minus 1 আৰু মাইনাস মাইনাস প্লাস হ'ব গতিকে আমি ভিতৰত মাইনাস দিম 1 minus 1 ঠিক আছে এটো তোমালোক এক্সট্ৰা হিতাবলা কোনো কথা নাই এটো ভাগ কৰিলো দুটা ভাগ কৰি আমি কি পালো x into x minus 1 আৰু minus x 1 into x minus 1 এতিয়া x minus 1 দুটা আছে আমি লিখিলো এটো x minus 1 এ হ'ল এতিয়া আমি যেতিয়া x স্কয়াৰ minus 27 into 0 তেতিয়া x স্কয়াৰ হিফাল লৈ minus 2 প্লাস হৈ গল তাৰ পিছত আমি এই স্কয়াৰটো যদি আতৰাব বিচাৰো হিফালাই নিউ আমাৰ ৰুট হৈ যাব √27 ভাঙিব হলে 3 into √3 হ'ব তাৰ পিছত x minus 1 আছে ইফালে নিলে খুফালে 1 হ'ল আৰু এটো সেম x minus 1 আছে ইফালে নিলে আমি প্লাস 1 এ পাম এতিয়া অলৰেডি এটো আমাৰ দিয়া আছে আমি এটো আগতে উলিয়া কি বুলি কয় আগতে আমাক দিয়া আছে এটা মাইনাসত দিয়া আছিল এটা প্লাসত আমাক দিয়া আছিল এই দুটা আমাক শূন্য দিয়া আছিল এটা শূন্য বৰ ইয়াত ওলাই গল একো নাই এটো ওলাবই তাৰ পিছত এতিয়া আমি বাকি শূন্য কেটা আমি কি পালো বাকি শূন্য কেটা পালো 1 আৰু 1 এটাকে তোমালোকে ধৰা লিখি লব পাৰা গোটাইখিনি বা নিলিখিলো या শর্টকে লিখিলে হল বাকি শূন্য কেটা হল বুলি দিবা বাকি শূন্য কেটা হল 1 আৰু 1 হল ক্লিয়াৰ একে প্ৰসেছত এতিয়া তোমালোকে শূন্য উলিওৱাৰ অংক শিকিলা বিভিন্ন ধৰণে কৰিছো দুটা দিয়া এটা দিয়া তেনেকে কেনেকে উলিয়াব লাগে তোমালোকে ইতিমধ্যে গম পালা গতিকে ভালকে যদি শিকিছা তোমালোকৰ এনেকুৱা ধৰণৰ অংক আহিলে তোমালোকে কেতিয়াও এৰি আহিব নালাগে আৰু একদম ক্লিয়াৰ হৈ গল আৰু যি সকলে আকৌ যদি শিকিব মন যায় বা আকৌ বুজিবলৈ মন যায় মোক কমেন্ট কৰিবা মই তোমালোকক আকৌ শিকাই দিম ঠিক আছে এটা শূন্যৰ মান কি বুলি কয় শূন্য কেনেকে উলিয়া হয় শূন্য দিয়া থাকিলে দুটা শূন্য দিয়া থাকিলে কেইটা শূন্য ওলাব লাগে সেইটো আমি জানো
কাৰণ আমাৰ ইয়াত যদি 4 দিয়া আছে 0 4টা ওলাব ইয়াত যদি 3 আছে 0 3টা ওলাব ইয়াত যদি 2টা আছে 0 2টা ওলাব ক্লিয়াৰ এই তেনেকে ধৰণৰ আমি উলিয়াব লাগিব আৰু কিবা জানিবলৈ বাকি থাকিলে তোমালোকে জনাবা নেক্সট ভিডিঅত মই 7 নম্বৰটো কৰাই দিম বেছি লং হৈ গলে মোৰ অসুবিধা হৈছে কৈছে 7 নম্বৰ কৰাই দিম আৰু লগতে কেটামান তোমালোকক এমসিকিউ দি দিয়া হ'ব ঠিক আছে আজিলৈ তা আহিছো পলম নকৰো ভিডিঅ'ৰ ওপৰত দীঘলীয়া হৈ গৈছে মানে মই আপলোড কৰাৰ জানাই তোমালোকৰ অসুবিধা হৈ যায় হেতুকে নেক্সট ভিডিঅ'ৰ 7 নম্বৰটো লগতে এমসিকিউ আহি আছে লাইক কৰিবা আৰু লগ পাম নেক্সট ভিডিঅ'ত ধন্যবাদ